নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 12 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ 1951 চনতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হোৱা নাই 1951 চনত জন্ম হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুলু আহমেদে মন্তব্য কৰি কৈছে সেই সময়তে মোৰ জন্ম হোৱা নাই ৰেকিবউদ্দিন আহমেদে ছয়গাঁৱৰ পৰা লুণ্ঠন কৰিছে মধ্যপ্ৰদেশত সম্পত্তি কৰিছে এই মন্তব্য কৰিছে দুলু আহমেদে কটাক্ষ কৰি কৈছে যে 1951 চনতে মুখ্যমন্ত্ৰীৰ জন্ম হোৱা নাই মোৰ জন্ম সেই সময়ত হোৱা নাছিল কৈছে 100 গৰু মাৰিলে বাগৰু মৰণ হয় এই দশা হৈছে এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ চলাব এবাৰ উচ্চতম ন্যায়ালয়ে এটা পলিটিক্যাল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো মাৰণাস্ত্ৰৰে মুছলমানক গুলীওৱাৰ ভিডিঅ' আপলোড কৰি এতিয়া আইনী সংকটত পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উচ্চতম ন্যায়ালয়ৰ কাঠগড়াত থিয় হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িক ঘৃণাৰ নামত নৈতিক পতনো ঘটিল হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ ৰেকিবউদ্দিন আহমেদক গৰু পিটন দিয়াৰ হুংকাৰ এবাৰো যদি বিহাৰৰ নিচিনা ৰেকিবউদ্দিন আহমেদে গুণ্ডামি কৰিব আহে তেন্তে গৰু পিটন দিয়া হ'ব মোৰ সমৰ্থকক যদি ৰেকিবউদ্দিনে কিবা কৰিম বুলি ভাবে ময়েই অৱস্থা বেয়া কৰিম মোৰ যুদ্ধ ৰেকিবউদ্দিনৰ লগত নহয় মোৰ যুদ্ধ ৰেকিবউদ্দিনৰ বছ মুখ্যমন্ত্ৰীৰ লগত ৰেকিবউদ্দিন আহমেদৰ বিৰুদ্ধে এবাৰ খৰব হৈ পৰিছে দুলু আহমেদ আন এটা খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বেই এবাৰ কাৰ্বি আংলং কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে সমাগত বিধানসভা নিৰ্বাচন আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে এইবাৰ পদত্যাগৰ জোৱাৰ উঠিছে পদত্যাগ কৰিছে এইবাৰ কৰকান্থী মণ্ডল কংগ্ৰেছৰ 725 গৰাকী নেতাকৰ্মীয়ে খবৰ হৈছে 2 জিলাৰ ভোটাৰ তালিকাত বিধায়ক কমলাক্য দেপুৰুকায়স্থৰ নাম ডাঙৰ খবৰ চূড়ান্ত ভোটাৰ তালিকাত 2টা সমষ্টিত নাম বিধায়কৰ 2 জিলাৰ ভোটাৰ তালিকাত বিধায়ক কমলাক্যৰ নাম তীব্ৰ প্ৰতিক্ৰিয়াৰ পাছত প্ৰকাশ কৰিছে শ্ৰীভূমি প্ৰশাসনে এটা ডাঙৰ পলিটিক্যাল ব্ৰেকিং নিউজ ৰাজহুৱা স্পষ্টীকৰণ জাৰি নিৰ্বাচনী কাৰ্যালয় বিধায়ক গৰাকী 16 জানুৱাৰীত নাম স্থানান্তৰ কৰিছিল আবেদন কাটিগড়া সমষ্টিলৈ নাম স্থানান্তৰৰ বাবে কৰিছিল আবেদন 29 জানুৱাৰীত সেই আবেদন গ্ৰহণ কৰা হয় তেওঁৰ নাম কাটিগড়া আৰু কৰিমগঞ্জ উত্তৰৰ তালিকাত প্ৰকাশ পায় প্ৰতিক্ৰিয়াৰ পিছত কৰিমগঞ্জ উত্তৰৰ পৰা তেওঁৰ নাম বাদ দিয়া হয় 2 জিলাৰ ভোটাৰ তালিকাত বিধায়ক কমলাক্যৰ নাম আন এটা খবৰ হৈছে এবাৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰি বিপদত পৰিছে জিলা আয়ুক্ত এটা ডাঙৰ খবৰ এই মুহূৰ্তত জিলা আয়ুক্তৰ কাৰ্যালয়ত লাগিছে হঠাৎ হুলস্থুল এবাৰ সকলো নথিপত্ৰ থকাৰ পাছতো কৰ্তন কৰা হৈছিল নাম ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাক লৈ প্ৰতিক্ৰিয়া কেইবাবাৰো জিলা আয়ুক্তৰ কাৰ্যালয়ত দাঁত পাতি কাঢ়িছিল অন্ধ মাতৃক কাণ্ডত তুলি বাৰে বাৰে হাৰাশাস্তিত ভুগিছিল লোকগৰাকীয়ে অৱশেষত অন্ধ মাতৃক লগত লৈ জিলা আয়ুক্তক ধমক দিয়া হৈছে দৰ্জৰ বান ছিঙি আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰত এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে জিলা আয়ুক্তৰ কাৰ্যালয়ত নাম কটাক লৈ এতিয়া হুলস্থুলীয়া পৰিৱেশ আন এটা খবৰ হৈছে জুবিন গাৰ্গে ন্যায় নাপালে সকলোৰে বিফলতা এবাৰ ভোটাৰ তালিকাত নাম কৰ্তন হোৱা নাই জুবিন গাৰ্গৰ এটা ডাঙৰ খবৰ ন্যায়িক আয়োগত সাক্ষ্য প্ৰদান গৰিমা গাৰ্গৰ জুবিন গাৰ্গে ন্যায় নাপালে চৰকাৰ জনসাধাৰণ সকলোৰে বিফলতা আখৰিক শক্তি দমন হ'ব লাগিব জুবিন গাৰ্গৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন নোহোৱাটো ভাল খবৰ জুবিন গাৰ্গক এনেদৰে সকলোৱে অমৰ কৰি ৰাখিব লাগিব সাক্ষ্য প্ৰদান কৰি এই মন্তব্য কৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে
আজি ৰাজ্যজুৰি বন্ধৰ ঘোষণা কৰা হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। আজি 12 ফেব্ৰুৱাৰীত ৰাজ্যজুৰি বন্ধৰ ঘোষণা কৰা হৈছে। 24 ঘণ্টীয়া চকা বন্ধৰ ঘোষণা কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। আজি পুৱা 5 বজাৰ পৰা ঘোষণা কৰা হৈছে বন্ধ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেশ্যনৰ ধৰ্মঘট। গুৰুত্বপূৰ্ণ খবৰ। ধৰ্মঘটৰ সমৰ্থনত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ বন্ধৰ ঘোষণা। কেইবাটাও দাবীৰে বন্ধ ঘোষণা কৰা হৈছে। সমৰ্থনত অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ বন্ধৰ ঘোষণা। কেইবাটাও দাবীৰে ঘোষণা কৰা হৈছে এই বন্ধৰ। আন এটা খবৰ হৈছে 35খন জিলাৰ আহি গৈছে চূড়ান্ত ভোটাৰ তালিকা। জিলা আয়ুক্তৰ হাতে হাতে প্ৰদান কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ। জিলা আয়ুক্তৰ হাতে হাতে প্ৰদান কৰা হৈছে চূড়ান্ত ভোটাৰ তালিকা। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত প্ৰকাশ পালে এছআৰ চূড়ান্ত ভোটাৰ তালিকা। এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত। 35খন জিলাৰ 126টা সমষ্টিৰ এছআৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছে। প্ৰতিখন জিলাৰ ডিচিৰ হাতত দিয়া হৈছে এছআৰ চূড়ান্ত তালিকা। এটা ডাঙৰ খবৰ। এছআৰ 2026 প্ৰক্ৰিয়া শেষ হৈছে অসমত। আপত্তি থাকিলে 15 দিনৰ ভিতৰত কৰক আপুনি আবেদন। গুৰুত্বপূৰ্ণ খবৰ। জিলা দণ্ডাধীশৰ ওচৰত কৰিব পাৰিব আপিল। 30 দিনৰ ভিতৰত দ্বিতীয় আপিল কৰিব পাৰিব। অত্যন্ত ডাঙৰ খবৰ। জিলা আয়ুক্তৰ হাতে হাতে প্ৰদান চূড়ান্ত ভোটাৰ তালিকা। ৰাজ্যত প্ৰকাশ পালে এছআৰ চূড়ান্ত ভোটাৰ তালিকা। আন এটা খবৰ হৈছে যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে অখিল গগৈ। এটা গুৰুত্বপূৰ্ণ খবৰ। যিকোনো মুহূৰ্ততে অখিল গগৈ গ্ৰেপ্তাৰ হ'ব। অখিল গগৈৰ বিৰুদ্ধে আকৌ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে। নদী বান্ধৰ আন্দোলনক লৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। লখিমপুৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ অখিল গগৈৰ বিৰুদ্ধে। GR 814/2013 নম্বৰত গোচৰ ৰুজু কৰা হৈছে অখিল গগৈৰ বিৰুদ্ধে। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে বিধায়ক অখিল গগৈ। আন এটা খবৰ হৈছে চূড়ান্ত ভোটাৰ তালিকাত নাম নথকা লোকে কৰক এতিয়া আবেদন। নাম কৰ্তন 10,63,647 গৰাকীৰ আবেদন গ্ৰহণ কৰা হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10,63,647 গৰাকীৰ আবেদন গ্ৰহণ কৰা হৈছে। ইফালে এছআৰৰ আবেদন খাৰিজ হৈছে 1,90,613 গৰাকীৰ। এছআৰত মুঠ আবেদন কৰা হৈছিল 12,97,796খন। নাম কৰ্তন হোৱাসকলৰ এতিয়াও সময় আছে। নাম কৰ্তনৰ আবেদন এতিয়া গ্ৰহণ কৰা নহয়। নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে এতিয়াও বাকী আছে দিন। যদি চূড়ান্ত তালিকাত নাম নাই পুনৰ আবেদন কৰক। যদি অভিযোগ আছে নিৰ্দিষ্ট ফৰ্মেটে আপুনি আবেদন কৰক। সংবাদমেলত নিৰ্বাচনী বিষয়াৰ ভোট কৰ্তনক লৈ এই মন্তব্য কৰা হৈছে। আন জিলালৈ স্থানান্তৰ হোৱাসকল ফৰ্ম 6ৰে কৰক আবেদন। উচ্ছেদ লৈ যোৱাসকলে ফৰ্ম 6ৰে নাম অন্তৰ্ভুক্ত কৰক তালিকাত। এছআৰৰ জৰিয়তে ভোট কৰ্তনৰ 10,63,647 গৰাকীৰ আবেদন গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী খবৰ। এবাৰ টকাৰ লোভ দেখুৱাই দিন দুপৰতে কিশোৰীৰ সৈতে জঘন্য কাণ্ড মিয়াৰ। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দিন দুপৰতে কিশোৰীৰ সৈতে জঘন্য কাণ্ড কৰিছে মিয়াই। টকাৰ লোভ দেখুৱাই মিয়া যুৱকৰ কুকৰ্ম। উত্তাংগ দেখুৱাই অশ্লীল ইংগিত ছাত্ৰীক। 200 টকা দিম বুলি মাতি নি নিৰ্যাতনৰ অপচেষ্টা চলাইছে ছাত্ৰীক। এটা ডাঙৰ খবৰ। লজ্জাজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দিন দুপৰতে মহানগৰীত ৰাতুল আলীৰ এই জঘন্য কাণ্ড। মহানগৰীৰ হাতীগাঁৱত সংঘটিত হৈছে এই জঘন্য কাণ্ড। পৰৱৰ্তী খবৰটো হৈছে মাছ আকাশৰ পৰা হঠাৎ সাগৰত পৰিছে এখন বিমান। 50 গৰাকী বিমান যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। মাছ আকাশৰ পৰা হঠাৎ সাগৰত পৰিছে যাত্ৰীবাহী বিমান।
50 গৰাকী বিমান যাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা বিগ ব্ৰেকিং নিউজ। 50 গৰাকী যাত্ৰী কঢ়িওৱা এয়াৰক্ৰাফ্ট পৰিছে সাগৰত। জৰুৰী অৱতৰণৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অত্যন্ত ডাঙৰ খবৰ। ৰানৱেৰ পৰা উৰণৰ কিছু মুহূৰ্তৰ পাছত সাগৰৰ পাৰত পৰিছে বিমান। অৱতৰণৰ পিছতে ভাঙি চুৰমাৰ হৈ পৰিছে বিমানৰ পাংখা আৰু মাজ আকাশত হোৱা যান্ত্ৰিক বিজুতিৰ বাবে ষ্টাৰ স্কাই বিমানৰ দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা খবৰ হৈছে অতুল বৰাৰ কথা মই নুশুনো। অগপ বিজেপিত এইবাৰ মুকলি বিদ্ৰোহ। এই মুহূৰ্তৰ ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে অগপ বিজেপিত মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। মই জিলা সভাপতি লেভেলৰ মানুহ নহয়। অগপৰ সভাপতিৰ কথাই মই নুশুনো। এটা গুৰুত্বপূৰ্ণ খবৰ। মোক যিমানেই টুকৰ দিব সিমানেই বিপদত পৰিব অগপ। এটা পলিটিকেল ডাঙৰ খবৰ। মিত্ৰ দল অগপক সকিয়নি দিছে এবাৰ বিজেপি বিধায়কে। বৰমপুৰৰ বিধায়ক জিতু গোস্বামীৰ বিস্ফোৰক মন্তব্য। নিৰ্বাচনৰ পূৰ্বে অগপ বিজেপিত মুকলি বিদ্ৰোহ। মই জিলা সভাপতি লেভেলৰ মানুহ নহয়। অগপৰ সভাপতিৰ কথাই মই নুশুনো। জনাই গৈছো আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ। চৰকাৰী চাকৰি পোৱাৰ লগে লগে বিয়া পাতক আৰু বংশ বৃদ্ধি কৰক। এই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ ডাঙৰ খবৰ। চৰকাৰী চাকৰি পোৱাৰ লগে লগে বিয়া পাতক। যিমান পাৰে সিমান সোনকালে বংশ বৃদ্ধি কৰক। আজি যদি চাকৰি পাইছে তেন্তে 6 মাহৰ পিছত বিয়া পাতক। মাক দেউতাকে ধৰি বান্ধি হলেও বিয়া পাতি দিয়ক। অসমীয়া ল'ৰা ছোৱালীয়ে দেৰিকৈ বিয়া পতা কৰিছে। বিয়া নকৰা ফেশ্বনে জাতিটোক দুৰ্বল কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিছুমানে 12টাকৈ সন্তান জন্ম দিছে। আজিলৈকে অসমীয়া স্কুলতো ল'ৰা ছোৱালী নাই। গাঁৱতো ল'ৰা ছোৱালী কমি আহিছে। দেৰিকৈ বিয়া হলে পেঞ্চনতো কষ্ট হ'ব। অসমত দ্ৰুতগতিত উন্নয়ন হৈছে। হাততে চাকৰি পাব। আমাৰ ল'ৰা ছোৱালীয়ে নতুন প্ৰজন্ম জাতিটোক উপহাৰ দিব পাৰিব। এয়াই হৈছে আমাৰ জাতীয় দায়িত্ব। হাজাৰ হাজাৰ যুৱক যুৱতীক জীৱন পাঠ এইবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে বৰ্তমান কেৱল খোজ কঢ়াৰ কাৰণে মুকলি কৰি দিয়া হ'ব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং। 1 পৰা 2 মাৰ্চৰ পৰা চলিব গাড়ী। জুন মাহৰ পৰা সকলো ধৰণৰ বাহন অহা যোৱা কৰিব পাৰিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙত। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। এইবাৰ অখিল গগৈ আৰু কংগ্ৰেছৰ মিত্ৰতা কেতিয়াও সম্ভৱ নহয়। গৌৰৱ গগৈ আজিৰ তাৰিখত শূন্য। ভেলেণ্টাইন ডে মিত্ৰতা হলেও বিচ্ছেদ হোৱাটো নিশ্চিত। বিৰোধীৰ মিত্ৰতাক লৈ এইবাৰ মন্তব্য কৰিছে মন্ত্ৰী প্ৰশান্ত ফুকনে। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মৰিগাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। দেশতকৈ মামি ডাঙৰ নহয়। বিজেপি মুৰ্দাবাদ শ্লোগানেৰে এইবাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কংগ্ৰেছ নেতৃত্বৰ প্ৰশ্ন, যদি গৌৰৱ গগৈ পাকিস্তানৰ লগত সংযোগ আছে তেন্তে কিয় সংসদত প্ৰৱেশ কৰিবলৈ দিলে? হিমন্ত বিশ্ব শৰ্মা অসমৰ প্ৰথমগৰাকী দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। আন এটা খবৰ হৈছে জুৰিয়াৰ উদবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্য জোকাৰি যোৱা সেই ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ই ৰিক্সাৰ সৈতে বাইক আৰোহীৰ মুখামুখি সংঘৰ্ষ আৰু তাৰ পাছতেই ভয়ংকৰ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ৰাছিদুল ইছলাম আৰু আছিকুল ইছলাম। সংকটজনক অৱস্থাত আছিকুল ইছলামক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। দুখবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দুৰ্ঘটনাৰ পাছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত জুৰিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে মাৰ্ঘেৰিটাত আটাছু নেতাসহ শ লোকৰ বিজেপিত যোগদান। এবাৰ কংগ্ৰেছত লাগিছে হাহাকাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে এইবাৰ বিজেপিৰ। একেলগে 5 শতাধিক লোকৰ বিজেপিত যোগদান। এটা অত্যন্ত ডাঙৰ পলিটিকেল ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। একেলগে 5 শতাধিক লোকে বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে।
আছু আটাছু নেতাসহ শ শ লোকে এইবাৰ যোগদান কৰিছে বিজেপিত মাৰ্ঘেৰিটাত বিধায়ক ভাস্কৰ শৰ্মাৰ উপস্থিতিত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী আন এটা খবৰ হৈছে অহা 14 ফেব্ৰুৱাৰীত মুকলি হ'ব কুমাৰ ভাস্কৰ বৰ্মা সেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এই সেতু 6 লেনযুক্ত হ'ব এই নতুন দলংখন এই নতুন দলঙেৰে চলিব নোৱাৰিব কোনো ধৰণৰ বাছ ট্ৰাক আৰু ডাম্পাৰ চাৰিচকীয়া দুচকীয়া আৰু অটোৰিক্সা চলিব পাৰিব এই দলঙেৰে 1 মাৰ্চৰ পৰা যাত্ৰীৰ অহা যোৱাৰ বাবে মুকলি হ'ব এই দলংখন উদ্বোধনৰ পূৰ্বে পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খোজকাঢ়ি যাব পৰা সুবিধা আছে এই দলংখনত আন এটা খবৰ হৈছে ভাৰতৰ মানুহে এসাঁজ লঘোনে তাকিব কিন্তু পাকিস্তানক সমৰ্থন নকৰে গৌৰৱ গগৈক লৈ পুনৰ খৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তৰ ডাঙৰ খবৰ ভাৰতৰ মানুহে লাগিলে এসাঁজ লঘোনে তাকিব কিন্তু পাকিস্তানক সমৰ্থন নকৰে গৌৰৱ গগৈৰ ওপৰত কংগ্ৰেছ দলে শীঘ্ৰে একশ্যন ললে ভাল নহলে নিৰ্বাচনলৈকে এই বিষয়টো ডাঙৰ হৈয়ে গৈ থাকিব কংগ্ৰেছৰ ভিতৰতো বহু দেশক ভাল পোৱা মানুহ আছে ভাৰতৰ মানুহে লাগিলে এসাঁজ লঘোনে থাকিব কিন্তু পাকিস্তানক সমৰ্থন নকৰে গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ এইদৰে খৰব হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আন এটা খবৰ হৈছে বিপদ বৃদ্ধি পাইছে এবাৰ ভূপেন বৰালৈ মহিলা আয়োগৰ জাননী এবাৰ মহিলাক অশ্লীল ইংগিত দিয়াৰ অভিযোগ উঠিছিল কংগ্ৰেছ নেতা গৰাকীৰ বিৰুদ্ধে আৰু এতিয়া বিপদ বৃদ্ধি পাইছে ভূপেন বৰাৰ কংগ্ৰেছ নেতা ভূপেন বৰাৰ এতিয়া বিপদ বৃদ্ধি পাইছে